বিএন কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম বিএন কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা বিএন কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, এটি বিশেষ বাতৰিলৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকিবুল সিং। অসম সাহিত্য সভাৰ সভাপতিৰ সংবাদ মেল, নিউজ নৰ এক বিশেষ প্ৰতিবেদন। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে আহ্বান কৰে এখনি সংবাদ মেল। অসম সাহিত্য সভাৰ ইতিহাসৰ এই দিনটো গুৰুত্বপূৰ্ণ ক্ষণ হিচাপে খোদিত হৈ থাকিব, কাৰণ আজি যোৰহাট চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে আগন্তুক দিনৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে অৱগত কৰোৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সংবাদ মেলৰ অন্তত তেওঁ সকলো সাহিত্যপ্ৰেমীক এই আন্দোলনক সফল কৰি তুলিবলৈ আহ্বান জনায়। সকলোৰে সহযোগত অসম সাহিত্য সভাই ইতিমধ্যে এটা মাত্ৰা লাভ কৰিছে আৰু এই প্ৰসংগতেই আপোনালোকক আনুষ্ঠানিকভাৱে জনাবলগীয়া হ'ল যে 2025-27 বৰ্ষৰ আমাৰ বিভিন্ন ঠাইত যিবোৰ শাখা কাৰ্যালয় আছে, সেই শাখা কাৰ্যালয়সমূহৰ যিখিনি সিদ্ধান্ত, সেই সিদ্ধান্তখিনি অধিৱেশন থলীতে কৰা হৈছিল। তাৰমানে পাঠশালাৰ অধিৱেশন থলীত 5 ফেব্ৰুৱাৰী তাৰিখে কৰা হৈছিল আৰু তাত আমি এটা নীতি নিৰ্ধাৰণ কৰি লৈছিলোঁ। সেই নীতিখিনি মই আপোনালোকৰ ওচৰত কৈ দিছোঁ। অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতি গঠনৰ এক ব্যক্তি এক পদ নীতি নিশ্চিত কৰা হৈছে। এতিয়াৰ পৰা অসম সাহিত্য সভাত এজন ব্যক্তিয়ে কোনো কাৰণতেই এটাতকৈ অধিক পদ নাপায়। যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত আজি আমি এইখিনি কথা ক'বলৈকে আপোনাসকলক নিমন্ত্ৰণ কৰি আনিছোঁ। অসম সাহিত্য সভাৰ সংবিধানৰ আধাৰত আমি কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰিব লাগে আৰু তাৰ কাৰণে আমাৰ অসমৰ বিভিন্ন ঠাইত যিখিনি কাৰ্যালয় আছে, শাখা কাৰ্যালয় আছে, সেই শাখা কাৰ্যালয়ৰ প্ৰতিটো কাৰ্যালয়তে একোজনকৈ সম্পাদক নিযুক্ত কৰা হৈছে। কাৰ্যালয় সম্পাদক নিযুক্ত কৰা হৈছে আৰু সেই সম্পাদকজন এই সংশ্লিষ্ট জিলাখনৰ হ'ব লাগিব, অন্য ঠাইৰ হ'ব নোৱাৰিব। এইটো এটা নীতি নিৰ্ধাৰণ কৰা হৈছে। আৰু দ্বিতীয়তে এটা সিদ্ধান্ত কৰা হৈছে যে এটা পৰিয়ালৰ এজনকহে অসম সাহিত্য সভাৰ কোনো বিষয় বাবদ অন্তৰ্ভুক্ত কৰা হ'ব। কিন্তু ইয়াৰ লগতে আৰু এটা সিদ্ধান্ত আমি কৰি লৈছিলোঁ সেই প্ৰাৰম্ভিক বৈঠকতে, যে কাৰ্যনিৰ্বাহক সমিতিত যিসকল ব্যক্তিয়ে পূৰ্বতে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকে ধৰি অন্যান্য কেন্দ্ৰীয় কাৰ্যসূচী ৰূপায়ণ কৰি সংবিধানৰ আধাৰত অনুষ্ঠান হৈ যোৱাৰ 25 দিনৰ পিছত যিসকলে হিচাপ দিয়া নাই, সেইসকলক আমি এইবাৰ কোনো পদবীত মনোনীত কৰা নহয়। 25 দিনৰ ভিতৰত দিব লাগে। আৰু দ্বিতীয় এটা আমি সিদ্ধান্ত কৰিছোঁ যে পূৰ্বতে কাৰ্যনিৰ্বাহক সমিতিত অন্তৰ্ভুক্ত হৈ কোনো কাৰণত তেখেতসকলে যদি সভাৰ স্বাৰ্থৰ হকে সভা দিয়া দায়িত্ব সুকলমে পালন কৰা নাই বা একো কামেই কৰা নাই,
আৰু সেইসকল কাৰ্যনিৰ্বাহকক সদস্যৰূপে গ্ৰহণ কৰা নহয়। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।